প্ৰভু শ্ৰীকৃষ্ণই কৈছে, জীৱনত আন কিবা শিকক বা নিশিকক, কিন্তু মানুহ চিনি পাবলৈ নিশ্চয়কৈ শিকিব। কাৰণ মানুহ দেখিবলৈ যেনেকুৱা, ভিতৰৰ পৰা কিন্তু একেই কেতিয়াও নহয়। কিছু লোক বাহিৰৰ পৰা মন মুহিব পৰা সৌন্দৰ্যগৰাকী হ'লেও ভিতৰৰ পৰা একেবাৰে কুৎসিত। শ্ৰীমদ ভাগৱত গীতাত লিখা আছে, মন একেবাৰে অন্ধ, মনৰ নিজস্ব কোনো জ্ঞান নাই, মনটোৱে একো নাজানে, সঠিকভাৱে পথ প্ৰদৰ্শনো নকৰে। সেইবাবেই আপুনি নিজৰ অন্ধমনৰ কথা অনুসৰণ কৰি আপোনাৰ কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিয়াটো বন্ধ কৰিব লাগে। সদায় নিজৰ মগজুৰে ভালদৰে চিন্তা কৰি কাম কৰক, মনৰ কথাত ৰৈ নাথাকিব। কাৰণ অন্ধ মনটোৱে আপোনাক সদায় গুৰুত্বপূৰ্ণ কাম কৰাত বাধা দিয়ে। আপোনাক কাম কৰাৰ বিপৰীতে আৰাম কৰিবলৈ ক'ব। কিন্তু যেতিয়া আপুনি আপোনাৰ মনক বাদ দি বুদ্ধিৰ সহায়ত আপোনাৰ প্ৰয়োজনীয় কাম কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া লাহে লাহে আপোনাৰ মনটো আপোনাৰ বন্ধু হৈ পৰিব। কিন্তু আপুনি যদি আপোনাৰ মনটোৰ কথা শুনি থাকে, তেতিয়া আপোনাৰ মনটো আপোনাৰে শত্ৰু হৈ পৰিব, যিয়ে আপোনাক দিনক দিনে ধ্বংস কৰি গৈ থাকিব। ধন্যবাদ।